ঘূনে ধৰিবলৈ আৰম্ভ কৰিছে ৰাজ্যৰ একাধিক চৰকাৰী আঁচনি। আজিও কাৰ্যক্ষম হৈ নুঠিল 2016 চনতে আৰম্ভ কৰা তিনিচুকীয়া খোৱাপানী যোগান আঁচনি। ৯৬ কোটি টকীয়া আঁচনিখনৰ এতিয়া দুৰ্নীতিৰ অভিকেন্দ্ৰ হৈ পৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কলকাতাৰ এটা ঠিকা প্ৰতিষ্ঠানে আঁচনি ৰূপায়ণৰ নামত ব্যাপক লুণ্ঠন চলোৱাৰ অভিযোগ স্থানীয় ৰাইজ আৰু দল সংগঠনৰ। এই সন্দৰ্ভত আমাক সবিশেষ জনাব জিতুল দত্তই। অসম চৰকাৰে ৰাইজৰ উন্নয়নৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে। প্ৰকৃততে এই আঁচনিবোৰ কাৰ্যকৰী হৈছে নে নাই তাক লৈ এটা প্ৰশ্ন চিহ্নৰ উদয় হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে যদিও সভাই সমিতিয়ে ৰাজ্যৰ উন্নয়নৰ কথা কয় বা উন্নয়নে আকাশ চোৱাৰ কথা কয়, প্ৰকৃততে উন্নয়নৰ নামত ৰাজ্যখনত কি চলি আছে তাৰ এক উদাহৰণ দিবৰ কাৰণে মই এই মুহূৰ্তত উপস্থিত আছোঁ তিনিচুকীয়া। আৰু তিনিচুকীয়াৰ যি ৯৪ কোটি টকীয়া পানী যোগান প্ৰকল্প, এই প্ৰকল্পটো কাৰ্যকৰী হোৱাৰ পূৰ্বেই, কাৰ্যক্ষম হোৱাৰ পূৰ্বেই ইয়াত ঘূনে ধৰিবলৈ আৰম্ভ কৰিছে। তিনিচুকীয়াবাসীয়ে এটোপাল বিশুদ্ধ খোৱা পানী পাবৰ কাৰণে 2016 চনৰ পৰা অপেক্ষা কৰিবলগীয়া হৈছে। যিহেতু এই প্ৰকল্পটো 2010 চনত ধাৰ্য কৰা হৈছিলে আৰু 2016 চনৰ পৰা ইয়াৰ কাম কাজ আৰম্ভ হৈছিলে। কিন্তু কাম কাজ সম্পূৰ্ণ হৈ উঠিছে যদিও বা এই আঁচনিখন কাৰ্যকৰী হোৱাৰ পূৰ্বেই এই প্ৰকল্পৰ সৈতে, এই পানী যোগান প্ৰকল্পৰ সৈতে তিনিচুকীয়াৰ বিভিন্ন স্থানত থকা যিসমূহ পানী টেংকি আছে, পানী টেংকিসমূহ লিকেজ হ'বলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ পুনৰ মেৰামতিৰ কাম চলি আছে। গতিকে কেনেধৰণৰ এটা দুৰ্নীতি সংঘটিত হৈছে পানী যোগান প্ৰকল্পত, য'ত ৯৪ কোটি টকাৰ ইতিমধ্যে ধাৰ্য কৰা হৈছিলে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আছে কেন্দ্ৰীয় সমিতিৰ পাপু দত্ত, মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। এটা বৃহৎ দুৰ্নীতি বুলি ক'ব লাগিব তিনিচুকীয়াৰ যিখন বিশুদ্ধ খোৱা পানী যোগান আঁচনি, ৯৪ কোটি টকীয়া এখন আঁচনিখন কাৰ্যক্ষম হোৱাৰ পূৰ্বেই ইয়াত ঘূনে ধৰাৰ উপক্ৰম হৈছে। না, আচলতে চাওক, বিজেপি চৰকাৰখনে ক্ষমতালৈ অহাৰ আগত দুৰ্নীতিমুক্ত অসম গঢ়াৰ কথা কৈছিল, শূন্য সহনশীলতা নীতিৰ কথা কৈছিল, জিৰ' টলাৰেঞ্চৰ কথা কৈছিল। তাৰপিছত আমি দেখিবলৈ পালোঁ, তাৰপিছত যেতিয়া বিজেপি চৰকাৰখন ক্ষমতাৰ গাদীত বহিলে তাৰপিছতেই ডাঙৰ ইউটাৰ্ণ মাৰিবলৈ আৰম্ভ কৰিছে। আজি এই তিনিচুকীয়া মাজমজিয়াত ৯৪ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হৈ থকা NLCPৰ আঁচনিৰ অধীনত এই পানী যোগান প্ৰকল্পটো নিৰ্মাণ হৈ আছে। আমি দেখিবলৈ পাইছোঁ যে এই পানী যোগান প্ৰকল্পটোত বিভিন্ন ধৰণৰ অনিয়ম আৰু দুৰ্নীতিয়ে দেখা দিছে। আমি দেখিবলৈ পাইছোঁ যে ইয়াত যিসমূহ সামগ্ৰী ব্যৱহাৰ কৰিছে, সেই সামগ্ৰীসমূহ অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰিছে। আৰু এই সামগ্ৰীসমূহৰ যেতিয়া টেষ্টিং কৰিছিল গ্ল'বেল টেক টেষ্টিং লেব নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত এই গোটেই সামগ্ৰীসমূহ, যে পানী যোগান এই আঁচনিটোৰ যেতিয়া পানীখিনি ফিল্টাৰ হ'ব, তাৰ বালিখিনি, তাৰ মেটেৰিয়েলছখিনি টেষ্টিং কৰিব লাগে, টেষ্টিং কৰিছিল এটা ব্যক্তিগত লেবত। আৰু সেই লেবত টেষ্টিং কৰোঁতে কেইবাটাও বিসংগতি ইতিমধ্যে আহি পৰিছে। তাৰ পাছতো কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব আৰোপ কৰা নাই। সংবাদ মাধ্যমে বহুবাৰ এই সম্পৰ্কে বাতৰি পৰিৱেশন কৰিছে। ইয়াৰ তিনিচুকীয়াৰ স্থানীয় সচেতন সমাজেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে ইমান ৯৪ কোটি টকাৰ ব্যয় সাপেক্ষে ৰাইজৰ ধনেৰে নিৰ্মাণ হৈ থকা এই যি NLCPৰ আঁচনিৰ অধীনত যি পানী যোগান আঁচনি নিৰ্মাণ হৈ আছে, ইয়াত ব্যাপক অনিয়ম আৰু দুৰ্নীতি দেখা দিছে। ইয়াৰ এটা ইনকুৱাৰী কৰিব লাগিব বুলি ইতিমধ্যে ৰাইজে মত প্ৰকাশ কৰিছে। তাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াৰ মিউনিচিপালিটি বৰ্ডেই হওক বা ইয়াৰ যিজন বিধায়কেই হওক, কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু যিটো কোম্পানী এই গোটেই ঠিকাটো পাইছে, চিভিল ইঞ্জিনিয়াৰ্ছ এণ্টাৰপ্ৰাইজ প্ৰাইভেট লিমিটেড, এটা বহিৰাগত কোম্পানী। এই কোম্পানীটোৱে এই গোটেই পানী যোগান আঁচনিটোৰ ইয়াতে গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰ বা ইয়াৰ গোটেই টেংকি বনোৱাৰ পৰা আদি গোটেই কামটো ইয়াত পাইছে। কিন্তু আমি দেখিবলৈ পাইছোঁ ব্যাপক অনিয়ম হৈছে। আজি যদি ক'ৰবাত যদি টেংকিটো লিক হৈ আছে, তাত অহৰহ পানী বৈ আছে। আজি আমাৰ শ্ৰীপুৰীয়াত স্থিত যিটো আমাৰ পানী যোগান আঁচনি, তাত টেংকিসমূহত ডাঙৰ ফুটা আমি দেখিবলৈ পাইছোঁ। আৰু সেই ফুটা দি অহৰহ এতিয়া পানী নিগৰি আছে। ইয়াত যি ধৰণে সামগ্ৰীসমূহ মানে একদম নিম্নমানৰ সামগ্ৰী ইয়াতে ব্যৱহাৰ কৰিছে। ইয়াতে আপোনাৰ বালিৰ ইয়াতে যিটো গুণগত মানদণ্ড থাকিব লাগে সেইটো নাই। আচলতে পানীটো পৰিষ্কাৰ কৰি আমাৰ ৰাইজক খুৱাব, পানী পৰিষ্কাৰ কৰি বিশুদ্ধ খোৱা পানী খুৱাবৰ বাবেহে এইটো আঁচনিটোৰ অধীনত এইটো নিৰ্মাণ কৰি থকা হৈছে পানী যোগান প্ৰকল্পটো। যদি ৰাইজক বৰবি খুৱাবলগীয়াই আছিলে, তেতিয়াহ'লে এইটো আঁচনিটো বন্ধ কৰি দিব লাগে। ইমান ৯৪ কোটি টকা আমাৰ ৰাইজৰ ধনেৰে নিৰ্মাণ কৰি আছে। তাৰ পাছতো কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ গুৰুত্ব নাই। ইমানবাৰ কৈ থকাৰ পাছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গুৰুত্ব নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ইনভেষ্টিগেশ্যন কৰিবলৈ, ইনকুৱাৰী কৰিবলৈ সাহস হোৱা নাই। কিয় সাহস হোৱা নাই আমি ক'ব বিচাৰিছোঁ। ধন্যবাদ আপোনাক এই মুহূৰ্তত আমাক গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে।